বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আৰক্ষী শিক্ষক তৃতীয় আৰু চতুৰ্থ পদত নিযুক্তি ৰেচন কাৰ্ড অৰুণোদয় সংক্ৰান্তত যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। এই সংক্ৰান্তত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ঘোষণা কৰিছে সেই তথ্যখিনি আপোনালোকক জনাব চেষ্টা কৰিম। ফণী ফুকনৰ হৈ একাধিক ঠাইত প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীৰ ঘোষণা। জুলাইত আৰক্ষী, ছেপ্টেম্বৰ অক্টোবৰত শিক্ষক তৃতীয় চতুৰ্থ বৰ্গৰ বিভিন্ন পদত মকৰল। ইয়াতে চাওক, চলিত বছৰতে পুনৰ 50,000 চাকৰিৰ পদ খালী হ'ব। ভিটি পোটা অবিহনে অসমৰ আৰু 50,000 নিবনুৱাই চৰকাৰী চাকৰি পাব। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজি নলবাৰী জিলাৰ বৰকেটি সমষ্টিৰ অন্তৰ্গত মোগদেত অনুষ্ঠিত এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ বৰপেটা সমষ্টিৰ পৰা NDA মিত্ৰজোঁটৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়োৱা ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলাই ডক্টৰ শৰ্মাই এই বৃহৎ ঘোষণা কৰে। পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি দালাল অবিহনে গৰীব দুখীয়াই এটকাও খৰচ নকৰাকৈ, কাকো এটকাও নিদিয়াকৈ আৰু কাৰো পৰা নোখোৱাকৈ চৰকাৰ গঠনৰ 3 বছৰতে ইতিমধ্যে 1 লাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়া বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীজনে লগতে কয় যে এই বছৰতে আৰু 50,000 চৰকাৰী চাকৰি দিম, অৰ্থাৎ 1.5 লাখ হ'ব। 2025ত কি হয় আকৌ দেখা যাব। তেওঁ লগতে নিযুক্তি সম্পৰ্কত আন কেইটামান বৃহৎ ঘোষণাও কৰে। মুখ্যমন্ত্ৰীজনে ঘোষণা কৰে যে অহা জুলাই মাহত আৰক্ষী বিভাগত সাক্ষাৎকাৰৰ উপৰি অহা ছেপ্টেম্বৰ অক্টোবৰ মাহত তৃতীয় চতুৰ্থ বৰ্গ, শিক্ষক, DSP আদি পদতো নিবনুৱাক চৰকাৰী চাকৰিত মকৰল কৰা হ'ব। এই ঘোষণা কৰি ডক্টৰ শৰ্মাই কয়, মুঠতে মই আৰু 50,000 চৰকাৰী চাকৰি দিম। 1 লাখ চাকৰি হ'ল 50,000 হ'ব, কিন্তু বহুত ল'ৰা ছোৱালীয়ে চাকৰি নোপোৱাকৈ থাকি যাব। মেৰিটত দিলেও থাকিব, টকা নাখালেও থাকিব। কাৰণ আমাৰ অসমত 10 লাখ নিবনুৱা আছে আৰু প্ৰত্যেক বছৰে নতুন নিবনুৱা আহিয়েই থাকে। তেনে নিবনুৱাক লৈ আত্মনিৰ্ভৰ অসম নামৰ আন এখন আঁচনিৰ বিষয়েও সদৰি কৰে মুখ্যমন্ত্ৰীজনে। চাকৰি নোপোৱা বা নকৰা কিন্তু ব্যৱসায় বাণিজ্য কৰিব বিচৰাসকলক এই আঁচনিয়ে সামৰি ল'ব বুলি উল্লেখ কৰি তেওঁ আঁচনিখনৰ বিষয়ে বৰ্ণাই কয়, এই আঁচনিৰ যোগে স্বাৱলম্বনৰ বাবে 2 লাখ টকা দিয়া হ'ব। 2 লাখৰ 1 লাখ টকা ঘূৰাই দিব লাগিব, বাকী 1 লাখ নালাগে। আঁচনিখনৰ বিষয়ে সদৰি কৰি ডক্টৰ শৰ্মাই কংগ্ৰেছক কটাক্ষ কৰি কংগ্ৰেছৰ দিনত আঁচনি আছিল ধুতি, লুংগি, সূতা, কম্বল, আঁঠুৱা বুলি মন্তব্য কৰে। নিবনুৱাৰ বাবে চৰকাৰী চাকৰি আৰু আঁচনিৰ উপৰি মহিলাসকলক লৈও এক বৃহৎ ঘোষণা কৰে মুখ্যমন্ত্ৰীজনে। অৰুণোদয় নোপোৱাসকলৰো আঁচনিভুক্ত হোৱাৰ পথ সুগম কৰি ডক্টৰ শৰ্মাই ঘোষণা কৰে যে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ'ব। নিৰ্বাচনৰ পাছতে এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ কথাও তেওঁ সদৰি কৰে। মহিলাসকলক লৈ তেওঁ পুনৰ কয়, যিসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল-আপ কৰিছে তেওঁলোকৰ বেংক একাউণ্টত মই অতি সোনকালে 10,000 টকা সোমাই দিম। এই 10,000 টকা স্বাৱলম্বনৰ অৰ্থে ব্যয় কৰোতাক পুনৰ 25,000 টকা প্ৰদানৰো আশ্বাস দিয়ে মুখ্যমন্ত্ৰীজনে। চৰকাৰী আৱাসগৃহ উপযুক্ত সকলোৱে লাভ কৰিব বুলিও ঘোষণা কৰি হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যত মাজত কোনো আৰু ঘৰিয়াল থাকিব নোৱাৰে বুলি উল্লেখ কৰি এই আঁচনিৰ বাবে প্ৰয়োজনীয় ঘৰৰ জিঅ' টেগিং কাৰ্য মহিলা আত্মসহায়ক গোটৰ জৰিয়তে প্ৰশিক্ষণৰ অন্তত কৰোৱা হ'ব বুলিও ঘোষণা কৰে। মধ্যভোগী দালাদাজৰ অন্ত পৰিব বুলিও ডক্টৰ শৰ্মাই কয়। অসমলৈ বিভিন্ন বৃহৎ উদ্যোগ আহিছে আৰু আহিব বুলি কৈ সেইবোৰত মকৰলৰ বাবে নিজকে শিক্ষিত কৰাৰ মুকলি আহ্বানো তেওঁ সকলোকে জনায়। লগতে মুখ্যমন্ত্ৰীজনে ঘোষণা কৰে যে এইবেলি মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত অধ্যয়নৰ নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া হ'ব। ছাত্ৰীসকলৰ বাবে আন এটা ঘোষণা কৰি হিমন্ত বিশ্ব শৰ্মাই কয়, যিবিলাক ছোৱালীয়ে এইবাৰ কলেজত এডমিশ্যন ল'ব, ছোৱালীবিলাকৰ বেংক একাউণ্টত মামাই 10,000 টকাকৈ সোমাই দিব। হায়াৰ ছেকেণ্ডেৰীত হ'লে 10,000কৈ, ডিগ্ৰীত হ'লে 12,500 টকাকৈ আৰু ইউনিভাৰ্চিটিত হ'লে 25,000কৈ প্ৰতি বছৰে মামাই দিব। এনেকুৱাভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে। ইয়াৰ মাজতে অৰুণোদয় আঁচনিৰ সুবিধা নোপোৱাসকলক অৰুণোদয় আঁচনিৰ সুবিধা লাভৰ কাৰণে আগন্তুক 2 মাহৰ ভিতৰত ৰেচন কাৰ্ড পোৱাৰ সুবিধা কৰি দিবলৈ সমষ্টিটোৰ বিধায়ক ফণীধৰ তালুকদাৰক ব্যৱস্থা কৰি দিবলৈ জনায়। ইয়াৰ পিছত তদুপৰি নিৰ্বাচনৰ পাছত চৰকাৰী আঁচনি, গৃহ নিৰ্মাণ, চৰকাৰী সুবিধা লাভৰ বাবে মহিলা আত্মসহায়ক গোটসমূহক এই কাৰ্যত নিয়োজিত তথা জিঅ' টেগিঙৰ দায়িত্ব দি তেওঁলোকক চৰকাৰী বিনামূলীয়া গৃহ নিৰ্মাণ আঁচনিৰ সুবিধা দিয়া হ'ব বুলিও তেওঁ কয়।
তো এনেকুৱাভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য সদৰি কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনালোকৰ যদি কিবা ক'ব লগা আছে কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।